যে অসমত আৰু এজন এতিয়া নতুন জিন্নাৰ এটা ইনকাৰ্নেশ্যন বা নতুন আবিৰ্ভাৱ হৈছে অসমত আবিৰ্ভাৱ হৈছে এজন নতুন জিন্নাৰ ৰাষ্ট্ৰীয় নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অসমৰ জিন্নাজন এয়া প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দাবী ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰসংগ টানি গগৈয়ে ক'লে অসমৰ নতুন জিন্নাজনৰ কথা যে অসমত আৰু এজন এতিয়া নতুন জিন্নাৰ এটা ইনকাৰ্নেশ্যন বা নতুন আবিৰ্ভাৱ হৈছে কোন এইজন অসমীয়া জিন্না গগৈৰ উত্তৰ এইজন যেনিবা হিন্দু জিন্না আজি কোন এই হেমন্ত বিশ্ব শৰ্মাই আজি আমাৰ মাজত হিন্দু এই জিন্নাৰ আদৰ্শৰে অনুসৰণ কৰি তেওঁ আজি ইয়াত হিন্দু মুছলমানৰ যি হেৰি কি কয় হেট্ৰেড বিদ্বেষ প্ৰচাৰ কৰি আমাৰ মাজত ভাগ ভাগ কৰিবলৈ বিচাৰিছে হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অসমৰ জিন্না আখ্যা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ হিমন্তক আন্তঃৰাষ্ট্ৰীয় জিন্না আখ্যা দি গগৈয়ে ক'লে যি আজি বিদ্বেষৰ সৃষ্টি কৰিবলৈ বিচাৰিছে বিদ্বেষ সৃষ্টি কৰি যাতে তেওঁলোকৰ সপক্ষে মাত মাতে তাৰ কাৰণে তেখেতসকলে যি নিষ্ক্ৰিয় ল' লেভেল বুলিয়ে মই কৈছোঁ ৰাজনীতি কৰিছে সেইটো অসমবাসীয়ে কেতিয়াও গ্ৰহণ নকৰে তাৰ পিছতেই প্ৰশ্ন বৰ্ষিয়ান কংগ্ৰেছ নেতাজনৰ কোনে চলাইছে ৰাজ্যৰ গৃহ বিভাগ বিজেপি বিধায়ক ঋতুপৰ্ণ বৰুৱাই অনা অভিযোগৰ প্ৰসংগৰে এই প্ৰশ্ন গগৈ বিধায়ক বৰুৱাই কৈছিল মুখ্যমন্ত্ৰীক হোলঠেকত পেলাবলৈ হীৰেন গোহাঁইৰ বিৰুদ্ধে দেশদ্ৰোহিতাৰ গোচৰ মুখ্যমন্ত্ৰীৰ অজ্ঞাতে এজন মন্ত্ৰীৰ নিৰ্দেশত এই গোচৰ তৰুণ গগৈৰ প্ৰশ্ন সঁচা নেকি বিধায়ক বৰুৱাৰ অভিযোগ যদি সঁচা তেন্তে সোণোৱালক অন্ধকাৰত ৰাখি কোনে চলাইছে গৃহ বিভাগ কিয় এতিয়াও গ্ৰেপ্তাৰ কৰা নাই গোচৰ ৰুজু কৰা আৰক্ষী বিষয়াজনক যুক্তি নথকা নহয় তৰুণ গগৈৰ কথাৰ সঁচাকৈয়ে মুখ্যমন্ত্ৰীৰ অজ্ঞাতে গঢ়ি উঠিছে নেকি চৰকাৰৰ আন এটা শক্তিশালী চক্ৰ উত্তৰ সময়ৰ হাতত কেমেৰা পাৰ্চন সুশান্তৰ সৈতে মানসজ্যোতি বৰুৱা নিউজ 18 অসম নৰ্থ ইষ্ট